আবিদুৰ ৰহমান আৰু আতাউৰ ৰহমান নামৰ দুজন ব্যক্তিৰ দীৰ্ঘদিন ধৰি মাটিক লৈ এটা বিবাদ চলি আছিলে আৰু এই বিবাদটো পৰৱৰ্তী সময়ত অকমান ৰাজহুৱা হয় আৰু এই বিবাদটো ক্ষেত্ৰত মানসজ্যোতি চেতিয়া বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি তেখেতো মীমাংসা কৰাৰ উদ্দেশ্যে জড়িত হৈ পৰে কিন্তু পৰৱৰ্তী সময়ত যোৱা 23 তাৰিখে ৰাতি 10:30 ঠিক 10:50 মানত বিহুবৰৰ ওচৰৰে পৰ্জা বস্তি বুলি এটা ঠাইত এটা ৰোড এক্সিডেণ্টত মানসজ্যোতি চেতিয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হ'ব লগা অৱস্থাত গুচি যায় আৰু পৰৱৰ্তী সময়ত তেখেতৰ মৃত্যু হয়। এই গোটেই বিষয়টো লৈ বিভিন্ন মহলত কিছু সন্দেহৰ এটা বাতাবৰণ সৃষ্টি হৈছে। বীৰ লাচিত সেনাৰ পৰা আৰম্ভ কৰি বহু লোকে এই এক ৰহস্যজনক মৃত্যু বুলি তেখেতসকলে সন্দেহ প্ৰকাশ কৰিছে আৰু এই ক্ষেত্ৰত এটা সঠিক তদন্তৰ তেখেতসকলে পোষকতা কৰিছে। ৰাইজেও এই বিষয়ে চৰকাৰক আহ্বান জনাইছে আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত এই গোটেই মৃত্যুৰ ঘটনাটো প্ৰকৃত যিটো ৰহস্য সেই ৰহস্য উদ্ঘাটন কৰিবৰ কাৰণে এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে।